নমস্কাৰ মই অসহ্য শইকীয়া এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। বৰ্তমান বিপদমুক্ত জুবিন গাৰ্গ নেম কেয়াৰত আজি পুৱাৰ ভাগত চিকিৎসাধীন হৈ আছিল জুবিন গাৰ্গ আৰু হঠাতে অসুস্থ হৈ পৰা শিল্পীজনক ততাতৈয়াকৈ নেম কেয়াৰত চিকিৎসাধীন কৰোৱা হৈছিল আৰু নেম কেয়াৰ হস্পিটেল কৰ্তৃপক্ষই জানিবলৈ দিছিল যে জুবিন গাৰ্গৰ পূৰ্বৰ যি ৰোগ আছিল সেই ৰোগৰ বাবে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ। সিজাৰ এটেক আহিছিল জুবিন গাৰ্গৰ আৰু ঔষধ খোৱা বন্ধ কৰি দিয়াৰ বাবে জুবিন গাৰ্গ পুনৰবাৰ অসুস্থ হৈ পৰিছিল আৰু নেম কেয়াৰ হস্পিটেলত চিকিৎসকে জুবিন গাৰ্গৰ স্বাস্থ্য পৰীক্ষা কৰি আছে আৰু বৰ্তমান চিকিৎসকে জানিবলৈ দিছে যে জুবিন গাৰ্গ বৰ্তমান বিপদমুক্ত আৰু অহা কালিলৈ হয়তো জুবিন গাৰ্গক হস্পিটেলৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ'ব। সবিস্তাৰে এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে। আমি জনাই আছোঁ যে বৰ্তমান বিপদমুক্ত জুবিন গাৰ্গ আৰু ইয়াৰ পূৰ্বেও একেই ৰোগত আক্ৰান্ত হৈছিল জুবিন গাৰ্গ। ঔষধ খাবলৈ এৰি দিয়াৰ বাবে পুনৰ অসুস্থ হৈছিল জুবিন গাৰ্গ আৰু আজিৰ দিনটোত চিকিৎসকৰ তত্ত্বাৱধানত থাকিব জুবিন। মেডিচিনৰ লগতে স্নায়ু বিজ্ঞানৰ এটা চিকিৎসকৰ দলে পৰীক্ষা কৰি আছে জুবিন গাৰ্গক আৰু মাষ্টাৰ চেকআপৰ পাছতেই কালিলৈ দিনটোত ঘৰলৈ যাবলৈ দিয়াৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আমি পুনৰবাৰ জনাইছোঁ যে বৰ্তমান বিপদমুক্ত হৈ আছে জুবিন গাৰ্গ আৰু আজি পুৱা প্ৰায় 10 মান বজাত হঠাৎ অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী আৰু ততাতৈয়াকৈ নেম কেয়াৰ হাস্পতালত চিকিৎসাধীন কৰোৱা হৈছিল জুবিন গাৰ্গক আৰু চিকিৎসকৰ এটা দলে স্বাস্থ্য পৰীক্ষা কৰি আছিল জুবিনৰ আৰু চিকিৎসকে জানিবলৈ দিয়া মতে পূৰ্বৰ যি ৰোগ আছিল সেই একেই ৰোগতেই আক্ৰান্ত হৈছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ সিজাৰ এটেক আহিছিল আৰু আজিৰ দিনটোত চিকিৎসকৰ তত্ত্বাৱধানত থাকিব জুবিন গাৰ্গ আৰু মেডিচিনৰ লগতে স্নায়ু বিজ্ঞানৰ এটা চিকিৎসকৰ দলে পৰীক্ষা কৰি আছে জুবিন গাৰ্গৰ আৰু মাষ্টাৰ চেকআপৰ পাছতেই কালিলৈ হয়তো জুবিন গাৰ্গক ঘৰলৈ যাবলৈ দিয়াৰ সম্ভাৱনা আছে। এই মুহূৰ্তত চিকিৎসকৰ কিছু ভাষ্য আছে, সেই ভাষ্য আপোনালোকৰ বাবে আগবঢ়াইছোঁ। জুবিন গাৰ্গৰ ওচৰৰ পৰা মই এইমাত্ৰ আহি পাইছোঁ। জুবিন গাৰ্গৰ লগত বহুতখিনি সময় কথা পাতিলোঁ। তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ, চিন্তা কৰিব নালাগে। অসমৰ ৰাইজে এইটো বিষয়ত বেছি চিন্তা নকৰিলে হ'ব, কাৰণ তেওঁৰ যিখিনি ট্ৰিটমেণ্ট লাগে ইতিমধ্যে আৰম্ভ হৈছে। তেওঁ আজি ৰাতিপুৱা হঠাৎ তেওঁৰ চিজাৰ হোৱাৰ নিচিনা হৈছিলে। এইটোৱে একমাত্ৰ তেওঁৰ টেবলেটটো যিটো ৰেগুলাৰ খাই থাকিব লাগে সেইটো 2 নে 3 দিন গেপ এটা হৈছিলে আৰু সেইকাৰণে হৈছিলে আৰু এতিয়া সেইটোলৈ চিন্তা কৰিব নালাগে। আৰু বাকী আমি গোটেইখিনি মাষ্টাৰ চেকআপ এটা কৰিছোঁ যাতে আনুষংগিক আৰু বেলেগ যাতে বেমাৰৰ ক্ষেত্ৰতো আমি পৰীক্ষা নিৰীক্ষা কৰি গতিকে তেওঁক আমি বিদায় দিব পাৰিম। গতিকে আমি হয়তো 2-3 দিনৰ ভিতৰতে ঘৰলৈকে যাব দিব পাৰিম, কিন্তু এইকেইদিনত আমি তেওঁক ৰাখি গোটেইখিনি চোৱা চিতা কৰিম। তেওঁক আমাৰ যিহেতু এইখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল, গতিকে ইয়াত গোটেই ছুপাৰ স্পেচিয়েলিটি ডক্টৰে আছে। তেওঁলোকে নিউৰলজি বা মেডিচিন বা আদাৰ্ছ গেষ্ট্ৰণ্টলজি আদি গোটেইখিনি ছুপাৰ স্পেচিয়েলিটি তেওঁক তদাৰক কৰিব আৰু ইয়াত এতিয়া আমি পৰীক্ষা নিৰীক্ষাখিনি কৰিব দিছোঁ। পৰীক্ষা কৰাৰ পিছত যিটো ৰিজাল্ট ওলায় সেই ৰিজাল্টৰ ওপৰত বেছ কৰি লৈ আমি চিকিৎসকক নিয়োগ কৰিম। ইমান চিন্তা কৰিবলগীয়া একো নাই, মাত্ৰ মেডিচিন খাই থাকিব লাগে। সেই মেডিচিনটোৰ মাজতে দিনৰ কাৰণে গেপ হৈছে আৰু সেই গেপটো হ'লে ইমান চিন্তা কৰিব লগা নাই। এইটো আকৌ কণ্টিনিউ কৰি থাকিলে আকৌ ভালে। আজি আচলতে তেওঁৰ মেডিচিনটো কেতিয়াবা গোটেই ৰেগুলাৰ খাব লাগে যে সেইটো লগত কোনোবা এজনে সদায় ৰিমাইণ্ডাৰ কৰি থাকিলে ভাল হয়। কেতিয়াবা তেওঁ পাহৰে, গতিকে স্বাভাৱিক সকলোৱে পাহৰে। গতিকে সেই ক্ষেত্ৰত মানে কি হ'ল মাত্ৰ 2 দিনৰ কাৰণে তেওঁ মেডিচিন কণ্টিনিউ খাই থাকিব লাগে। এই কণ্টিনিউ খাই থাকিব লগা মেডিচিনটো পোৱা নাছিল কাৰণে আজি যাবলৈ দিব না? আজি থাকিব। আমি গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰিলোঁ, গোটেইখিনি টেষ্ট কৰা হৈছে, তেজৰ পৰীক্ষা কৰা হৈছে, প্লাছ বাকী যিখিনি আনুষংগিক যিখিনি টেষ্ট আছে সেইখিনি কৰা হৈছে। আমাৰ ছুপাৰ স্পেচিয়েলিষ্ট গোটেইখিনি ডক্টৰ এটা টিমে চাই আছে তেওঁ, আৰু তেওঁ গোটেইখিনি তদাৰক কৰি থকা হৈছে। যিহেতু আহিছে হস্পিটেললৈ, আমি গোটেইখিনি এটা মাষ্টাৰ চেকআপ কৰি দিওঁ। এনেই ৰুমত থাকিব পাৰিলে কিন্তু তাত প্ৰেক্টিচটো যাতে মানুহৰ পৰা ঘূৰিব পৰা অলপ কি হৈ থাকে, তাত সুন্দৰভাৱে কথা পাতি আছে বা কোনো বিপদৰ কথা নাই। আৰু গতিকে কালি পৰহি আমি ৰুমলৈকে লৈ আহিছোঁ, আমি তাত চাওঁ এটা কথা জানিবলৈ মানে মজুৰি, কাৰণ এতিয়াতো প্ৰায় 3-4 মাহ মান হৈছে চিগাৰ এটা, কেতিয়াবা মাৰিল হয়, কেতিয়াবা অলপ বেছি হয়। কাৰণটো কিয় হ'ব পাৰে? এইটো হ'ব পাৰে, এইটো নিউৰলজিকেল ডিছঅৰ্ডাৰ। এইটো বস্তু আমি কণ্টিনিউ প্ৰায় 3 ইয়াৰ্ছলৈকে কণ্টিনিউ কৰি থাকিব লাগে এই মেডিচিনটো মিনিমাম। গতিকে যিকোনো মানুহৰে হ'ব পাৰে কেতিয়াবা তেনেকুৱা বেমাৰ হ'লে, কিন্তু এটা কথা হৈছে যে আমি মেডিচিনটো কণ্টিনিউ কৰি থাকিব লাগে। মেডিচিনটো কণ্টিনিউ কৰি থাকিলে কেতিয়াও আকৌ ৰিপিট হৈ নাথাকে। জুবিন গাৰ্গে হওক বা অন্য পেচেণ্টে হওক,
চবৰে ক্ষেত্ৰতে প্ৰযোজ্য। গতিকে এই এলোভেনৰ চিজাৰ হ'লে আমি কণ্টিনিউ মেডিচিনটো খাই থাকিব লাগে। বেলেগ বেমাৰৰ কাৰণে বেলেগ ডিজিজৰ কাৰণে বেলেগ মেডিচিন খোৱাৰ উপৰিও এইটো মেডিচিন কণ্টিনিউ কৰিব লাগে। ছডিয়ামটো অলপ কম পাইছে নেকি তাই? এতিয়া আমি গোটেইখিনি টেষ্ট কৰি আছো, ছডিয়াম পটাছিয়াম আদি গোটেইখিনি টেষ্ট কৰি আছো, ক্ৰিয়েটিনিন বা লিভাৰ ফাংচন টেষ্ট সেইখিনি আমি টেষ্ট কৰিছো। যিহেতু হস্পিটেললৈ আহিছে তথাপি এটা মাষ্টাৰ চেকআপ কৰি দিয়াটো ভাল হ'ব। সেইকাৰণে গোটেইখিনি আপোনাৰ হস্পিটেলত কিমান গৰাকী চিকিৎসকে তেওঁক চোৱা চিতা কৰিছে? এইটো এটা টিমে কৰি আছে। এইটো আমাৰ ক্ৰিটিকেল কেয়াৰ যিটো টিম আছে, প্লাছ নিউৰলজিৰ বা মেডিচিন আদি কৰি গোটেইখিনি ডক্টৰে একেলগে এটা টিম হিচাপত কৰি আছে। কাৰণ বাকী দিশত ঠিকে থাকে আছে নাই গোটেইখিনি টেষ্ট কৰিলে আমি গম পাওঁ। গতিকে সেই ক্ষেত্ৰত সকলো ছুপাৰ স্পেচিয়েলিষ্টক আমি তেওঁক ৰেফাৰ কৰা হৈছে। চাওক ভালকে চাই লওক, এইটো নৰ্মেল আছে বা ঠিক ঠাক আছে, সকলোৱে এবাৰ চাই ল'লে ভাল। এতিয়া কথা পাতিছে, এতিয়া বিপদমুক্ত মই এইটোও ক'ব পাৰোঁ যে জুবিন গাৰ্গক লৈ একো চিন্তা কৰিব নালাগে, সম্পূৰ্ণ বিপদমুক্ত। মাত্ৰ হস্পিটেলত তেওঁক এটা মাষ্টাৰ চেকআপৰ কাৰণে